নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব দন্তদ প্ৰথম ছ দন্তথ ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ বৃহস্পতি গ্ৰহটো আৰম্ভণিতে আছে তৃতীয় ভাৱত এইটো স্থিতি বেয়া নহয় তৃতীয় ভাৱত গ'লে এই গ্ৰহটো ডাবল ষ্ট্ৰেংথ লৈ যায় তো বৰ্তমান সময়ত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব কিন্তু ৰাশিতে ৰাহুৰ স্থিতিৰ কাৰণে আপোনালোকৰ কিছুমান এলাৰ্জিজনিত প্ৰব্লেম হ'ব পাৰে এলাৰ্জি বা ইনফ্লেমেশন হৈছে বা হাওফাওজনিত প্ৰব্লেম হৈছে উশাহত কষ্ট পোৱা বা পাইলছৰ প্ৰব্লেম হৈছে এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব ৰাহুৰ দৃষ্টি আছে আপোনালোকৰ পঞ্চম ঘৰত বৰ্তমান সময়ত আপোনালোকৰ এইবিলাক ক্ষেত্ৰত প্ৰব্লেম হ'ব এইখিনি প্ৰব্লেম মানে কেনেকুৱা আপোনালোকৰ সকলো বস্তু হজম নহ'ব এইখিনি সময়ত খাদ্য খানা অলপ বাছি খাব পাৰিব লাগিব ৰোগৰ স্থান ৰবিৰ স্থিতি 17 তাৰিখলৈকে শনিৰ দৃষ্টি আহি আছে তো আপোনালোকৰ এইখিনি সময়ত যদি কোলেষ্ট্ৰল হৈ আছে কোলেষ্ট্ৰল হাই হৈ আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব আপোনালোকে পাৰিলে মেডিকেশ্যন হলে ইউজ কৰিব লাগিব এইখিনি সময়ত আপোনালোকৰ অলপ স্বাস্থ্যজনিত কমপ্লেইন আহিব পাৰে কাৰণ কিয় কৈছো ইয়াতে শনিৰ দৃষ্টি আছে বৰ্তমান সময়ত বিহজনিত প্ৰব্লেম হ'ব পাৰে এইবিলাক ক্ষেত্ৰত ফিজিক্যাল এক্সাৰসাইজ কৰিব মুঠতে কৈ দিছো ফিজিক্যাল এক্সাৰসাইজ খোৱা টাইমত আৰু কমকৈ খাব বৰ বহুত বেছিকৈ নাখাব আৰু খাদ্য খানা অলপ বাছি খাব যিবিলাক বস্তু আপোনাৰ হজম নহয় সেইবিলাক বস্তু নাখাব ইয়াতে এতিয়া দেখুৱাই দিছো উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো আৰু খৰচৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো ধনস্থানৰ মালিক হৈছে মংগল গ্ৰহটো ধনস্থানৰ অধিপতি যেহেতু মংগল গ্ৰহটো ইয়াতে কৰ্মস্থানৰ দৃষ্টি দি আছে সো মংগলৰ ৰিলেটেড যদি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে সেভিংছৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব বিভাগবিলাক কৈ দিছো সেনাবাহিনী পুলিচ অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিক্যাল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে অধিক সফল পাব পাৰিব মংগলৰ উপৰি এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো এইটো এইখিনি সময়ত আপোনালোকে বৃহস্পতি গ্ৰহটোৰ বাৰু ইয়াৰ অধিপতি হয় অধিপতি হোৱাৰ কাৰণে কৰ্মস্থান আৰু ব্যৱসায় ঘৰটো চাই দিছো বৃহস্পতিৰ স্থিতি যেটো তৃতীয় ঘৰত আছে আপোনালোকে যদি শৰ্ট ডিসটেন্স কমিউনিকেশন বা তেনেকুৱা ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে যথেষ্ট ভাল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ স্থিতি মজবুত বৰ্তমান কমিউনিকেশন ৰিলেটেড ফিল্ডৰ ক্ষেত্ৰত বহুতেই ভাল এইখিনি সময়ত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি ভাল লাভ কৰিবলৈ পাৰিব শনিৰ স্থিতি আছে দ্বাদশ ঘৰত শনিৰ ফালৰ পৰা এইখিনি সময়ত যদি পাৰে আপোনালোকে শনি গ্ৰহটোৰ কাৰণে কিছুমান ৰিমেডিয়েল মেজাৰ্স কৰিব পাৰিলে ভাল হ'ব তাৰ মানে কিয় কৈছো খৰচৰ ঘৰটো ধনৰ সৈতে সেভিংছৰ সৈতে কানেক্টেড হয় ইনকামৰ ঘৰৰ মালিক যেতিয়া খৰচৰ ঘৰত যায় তেতিয়াহ'লে ইনকাম কৰাৰ ক্ষেত্ৰতো খৰচ অলপ কৰিবলগীয়া হয় আপোনালোকৰ চাকৰি বা ব্যৱহাৰৰ ক্ষেত্ৰত চালে কৰ্মস্থানৰ মালিক বৃহস্পতি যেহেতু ইয়াতে আছে কমিউনিকেশন ৰিলেটেড ক্ষেত্ৰ যিবিলাক মিডিয়া টেলিভিছন ইণ্ডাষ্ট্ৰীত যদি কাম কৰি আছে বা ডিজিটেল মাধ্যম যিবিলাক আপোনালোকৰ ইনফৰমেশন টেকনলজি ৰিলেটেড বিভাগত যদি কাম কৰি আছে বৰ্তমান ভাল বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ব্যৱহাৰৰ ঘৰতো পৰি আছে সব ব্যৱহাৰৰ ক্ষেত্ৰত ভাল লাভ কৰিব পাৰিব কিন্তু পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে অলপ বেছি অভাৰ ইমোশনাল নহব আপোনালোকে বেছি তাৰ মানে ধৰি লওক ইমোশনাল এটাচ হৈ কিনে কাৰবাৰ সৈতে যদি পাৰ্টনাৰশ্বিপৰ সৈতে যদি কৰি আছে পাৰ্টনাৰৰ সৈতে প্ৰব্লেম ক্ৰিয়েট হ'ব বৰ্তমান সময়ত নিজৰ ইমোশনছ বিলাক ত্যাগ কৰি এইখিনি সময়ত বিবেকেৰে ডিসিশন ল'ব পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত এইখিনি সময়ত কেতু আৰু নিচস্থ শুক্ৰ যেহেতু একেলগে আছে বৰ্তমান সময়ত পাৰ্টনাৰশ্বিপত ভাল পাব লাগিলে আপোনালোকে প্ৰথম কথা ধৈৰ্য ধৰিব লাগিব দুই নম্বৰতে সহ্য কৰিব লাগিব তিনি নম্বৰতে নিজৰ বিবেক বা বুদ্ধিৰে নিজৰ জ্ঞানেৰে ডিসিশন ল'ব পাৰিব লাগিব তেতিয়া আপোনালোকে ভাল লাভ কৰিবলৈ পাৰিব চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বেয়া নহয় আপোনালোকৰ সাৰ্ভিসৰ ঘৰৰ মালিক যেটো সাৰ্ভেন্ট হয় সাৰ্ভেন্টৰ ঘৰৰ মালিক ৰবি ইয়াতে যেহেতু বহি আছে 17 তাৰিখলৈকে বহুত ভাল এইখিনি সময়ত ভাল লাভ কৰিবলৈ পাৰিব ব্যৱহাৰ ক্ষেত্ৰত বিশেষ বেয়া নহয় বৰ্তমানটো কৈছো কি সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়া জানো ভাগ্য পিতা ধৰ্ম আৰু গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটোৰ ইয়াতে স্থিতি হৈ কিনে কৰ্মস্থানৰ দৃষ্টি দি আছে সো ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ কৈছো টিচিং লাইনৰ ক্ষেত্ৰতো ভাল বৰ্তমান সময়ত টিচিং লাইন বা বেংকিং সেক্টৰ বা জুডিশিয়াল বিভাগ বা এডভোকেট হিচাপে যদি আপোনালোকে ল বিভাগত পঢ়িব বিচাৰি আছে কাম কৰিব চাকৰি পাব বিচাৰি আছে তেতিয়াহ'লে ভাল বৰ্তমান সময়ত ভালে দেখা গৈছে পিতা বা গুৰুজনৰ ক্ষেত্ৰত এইখিনি সময়ত বেয়া নহয় পিতৃস্থান যেটো হয় পিতাৰ স্থানৰ মালিকো মংগল গ্ৰহটো হয় ইয়াতে বৃহস্পতিৰ দৃষ্টি যেহেতু আছে ধৰ্মিক কৰ্মিক ক্ষেত্ৰতো ভাল পিতা বা গুৰুজনৰ ফালৰ পৰাও সাপোৰ্ট লাভ কৰিব পাৰিব ৰাহুৰ দৃষ্টি থকাৰ কাৰণে কনফিউজন ক্ৰিয়েট হ'ব পাৰে শনিৰ দৃষ্টি আছে
ক্ষেত্ৰত কেতিয়াবা মাজে মাজে নিগেটিভ বা আপোনালোকৰ ধৰি লওক বিস্বাদাত্মক কিছুমান চিন্তা আহিব পাৰে পিতা বা গুৰুজনৰ সৈতে এইখিনি সময়ছোৱাত প্ৰব্লেম কিবা ক্ৰিয়েট হ'লে আপোনালোকে আলোচনা কৰি সমাধান কৰি ল'ব প্ৰেম বা বিবাহৰ ক্ষেত্ৰত এতিয়া দেখুৱাই দিছোঁ লাভ ৰিলেশ্যনশ্বিপ বা প্ৰেমৰ ক্ষেত্ৰত চালে ইয়াতে আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে গোটেইটো মাহে অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই বৰ্তমান সময়ছোৱাত চন্দ্ৰ গ্ৰহটো যিহেতু এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় চন্দ্ৰ গ্ৰহটো ইয়াতে ইগন'ৰ কৰিলোঁ ৰাহুৰ দৃষ্টি থকাৰ কাৰণে সন্দেহ ভাৱ আহিব পাৰে কিন্তু যিটো মনে সজা সন্দেহ তেনেকুৱা ক্ষেত্ৰত বেছি প্ৰশ্ৰয় নিদিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিহেতু বিবাহৰ স্থানৰ মালিক আপোনালোকৰ বুধ গ্ৰহটো যাই কিনে ইয়াতে আছে তাৰপিছত ইয়াৰ পৰা দ্বাদশস্থ হ'ব ইয়াৰ পৰা দ্বাদশস্থ যিহেতু ইয়াতে বুধ গ্ৰহটো যেতিয়া আহিব তেতিয়া বুধ গ্ৰহটোৰ ফালৰ পৰা মানে 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে আপোনালোক অলপ প্ৰব্লেম পাব বিবাহৰ ক্ষেত্ৰত ছাপৰ্ট নাপাব পাৰে 23 তাৰিখৰ পিছৰ সময়ছোৱা আকৌ বুধ গ্ৰহটো যেতিয়া ইয়াতে আহিব বুধৰ সৈতে কেতুৰ যুতি হ'ব বুধ তুংগী হৈ থাকিব সব বৰ্তমান তেতিয়া 23 তাৰিখৰ পিছৰ সময়ছোৱাত যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব সাধন শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চলা সাধন শিক্ষাৰ ঘৰত মংগলৰ স্থিতি অলপ অধৈৰ্যৰ ক্ৰিয়েট কৰে অলপ টাইম টেবুল বনাই ল'ব ডিসিপ্লিন মেইনটেইন কৰক আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব বৰ্তমান সময়ছোৱাত এইটো ক্ষেত্ৰত বেয়া নহয় বৃহস্পতিও বা দ্বাদশ ঘৰত আছে ইয়াৰ পৰা বেয়া নহয় এইটো স্থিতিও ভাল হয় উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল উচ্চ শিক্ষাৰ স্থানত যেহেতু আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে যদি কিবা ক্ৰিয়েটিভ কাম কৰি আছে আপোনালোকৰ যদি সৃজনীমূলক প্ৰতিভা য'ত আৰ্টিষ্টিক টেলেণ্টৰ প্ৰয়োজন হয় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব 18 তাৰিখৰ পিছৰ সময়ছোৱা আৰু অলপ বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত আমি মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ